ধন্যবাদ আৰু যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা আৰু শৰতৰ সোণোৱালী সুবাসত দুৰ্গা পূজাৰ উন্মাদনা লগত নাটকৰ এক পৰিৱেশ এয়াই হৈছে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰিৱেশ শতবৰ্ষ গৰকা যোৰহাটৰ ঐতিহাসিক যোৰহাট পূজা মন্দিৰ যোৰহাট থিয়েটাৰ আৰু তৰাজান পূজা মন্দিৰৰ পাছত এইবাৰ আমি উপস্থিত হৈছোঁহি যোৰহাটৰ অন্যতম সকলোৰে শ্ৰদ্ধাৰ আমি যদি কওঁ সবাই বন্ধা পূজা মন্দিৰ প্ৰাংগণত আৰু সবাই বন্ধা পূজা মন্দিৰ প্ৰাংগণত ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষলৈকে অতিক্ৰম কৰিছে দুৰ্গা পূজাই আৰু সমান্তৰালভাৱে নাটকৰ এক পৰিৱেশ কাৰণ সাংস্কৃতিক ৰাজধানীত সংস্কৃতি আৰু আধ্যাত্মিকতা এটা মুদ্ৰাৰ দুটা পিঠি প্ৰথমেই আহিম আমি নাটকৰ পৰিচালকৰ ওচৰলৈ আমি নাটকৰ মাজতে অলপ তেওঁলোকক কষ্ট দিছোঁ কাৰণ সকলোৱে ইতিমধ্যে অপেচাদাৰী নাটকৰ লগত জড়িত আৰু পৰিচালক মহোদয়ৰ ওচৰলৈ আহিম দাদা পেচাদাৰী নাটকৰ লগত আপোনালোক জড়িত নহয় অপেচাদাৰীৰ লগত জড়িত হয় পূজাৰ নাটক আৰু উন্মাদনা সাংস্কৃতিক ৰাজধানীৰ অন্য এক উৎসাহ কি ক'ব আয়োজন কেনেকুৱা ধন্যবাদ পূজাৰ নাটক বুলি ক'লে আচলতে কি সকলো মানে অভিনয় কৰিব নজনা মানুহেও এটা আগ্ৰহ মনত আগ্ৰহ পঢ়ে যে দৰ্শকৰ আগত মই নিজে অকণমান আনন্দ কৰোঁ যে মানে কি এটা কিছুমান হাবিয়াস কৰি ৰাখে নাটকৰ ওপৰত নাটক কৰিবৰ কাৰণে সেই প্ৰচেষ্টাটো সকলোৱে আহি ইয়াত আগ্ৰহেৰে অভিনয় কৰে নাটকখন কাৰ এইবাৰ আপোনাৰ বিকাশ বড়ো ডাক্তৰ বিকাশ বৰুৱানী নহয় ডাক্তৰ বিকাশ বৰুৱানী বিকাশ বৰুৱা নাটক আৰু আপুনি পৰিচালনা কৰে আমি যদি কওঁ নাটকৰ সামগ্ৰিক পৰিৱেশটো কেনেধৰণৰ হ'ব সামাজিক সাংস্কৃতিক নে ৰাজনৈতিক কিবা পৰিৱেশ সামাজিক পৰিৱেশ ঘৰুৱা কণ্ডল ধৰি লওক কোনোবাই আশা কৰে ঘৰখন বৰ সুন্দৰকৈ মানে সৃষ্টি কৰিম মানে এখন সুন্দৰ ঘৰ গঢ় দিম সেই ঘৰখন ধৰি লওক কেতিয়াবা এনেকুৱা হয় কিছুমান পৰিৱেশ পৰিস্থিতিয়ে মানুহৰ সংঘাতৰ সৃষ্টি কৰি পেলাই সেই আশা পূৰণ কৰিব নোৱাৰে আমি ইতিমধ্যে এনি ভাৰতৰ দৰ্শকসকলক কওঁ যে আমি এটা নাটকৰ যি দৃশ্য আমি ইতিমধ্যে আমাৰ কেমেৰাৰ সন্মুখত আমি তাত বাণীবদ্ধ কৰিলোঁ বা আমি দৃশ্যাংকন আমি শ্বুট কৰিলোঁ তাতে দেখিলোঁ যে এটা হাস্যমধুৰ পৰিৱেশ আপোনালোকে সৃষ্টি কৰিছে বা নাটকৰ মাজত মানে হাঁহি কান্দোন ৰোমাঞ্চ সকলো থাকিব হাঁহি কান্দোন ৰোমাঞ্চ সকলো থাকিব মই আপুনি যিহেতু পৰিচালক যদি অভিনেতা অভিনেত্ৰীয়ে কলাশৈলীৰ লগত যদি আপুনি পৰিচয় কৰাই দিয়ে আমাৰ কাৰণে যথেষ্ট সুবিধা হ'ব কাৰণ প্ৰম কৰা বাইদেউগৰাকী আছিলে তেওঁ এতিয়া এই মুহূৰ্তত ইয়াৰ পৰা উঠি গৈছে আচলতে নহয় তেখেতে প্ৰমটো কৰিছে চৰিত্ৰটো অভিনয় কৰিছে হয় মই প্ৰথমে আহিম আমাৰ সকলোৰে পৰিচিত এইবাৰ আপুনি কি কৰিছে ভাওনাততো আমি সদায় আমি দেখি আহিছোঁ ভীমৰ চৰিত্ৰত অসুৰৰ চৰিত্ৰত এইবাৰ কেনেবাকৈ মহিষাসুৰৰ চৰিত্ৰত অভিনয় কৰিছে নেকি এইবাৰ তেনেকুৱাই অসুৰৰ চৰিত্ৰ হয় মই ইয়াত থকা মহাজনৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো অভিনয় কৰিবলৈ লৈছোঁ মানে তেজ সুহা মহাজন নিশ্চয় তেজক এইবাৰ সবাই বন্ধা পূজা মন্দিৰৰ মঞ্চত দেখিব এজন তেজ সুহা মহাজন আৰু যিয়ে নহওক এজন সুন্দৰ অভিনেতা অপেচাদাৰী অভিনেতা আৰু পৰিচালকে যদি আমাক সকলোকে চিনাকি কৰাই দিয়ে আমাৰ কাৰণে সুবিধা হ'ব কাৰণ এয়া নাটকৰ সময় শৰতৰ সময় কহুমা ফুলাৰ বতৰত যোৰহাটৰ সাংস্কৃতিক ৰাজধানীত হৈ যোৱা আচলতে যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে বহুসকল ব্যক্তিয়ে কৰিছিল মই সকলো কলাকুশলীক একত্ৰিত হ'ব পাৰিলে মই সুবিধা হ'ব কাৰণ এটা কথা স্পষ্ট যে নাটক মানে যোৰহাট মানে নাটক শৰতৰ সুবাসৰ লগত নাটকৰ উন্মাদনা কেৱল মাত্ৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত আমাকে দেখিবলৈ পাইছে ইতিমধ্যে যোৰহাটৰ শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হল তৰাজান পূজা সন্মিলনৰ পাছত এইবাৰ আমি উপস্থিত হৈ সবাই বন্ধা সাৰ্বজনীন দুৰ্গা পূজাৰ এই পবিত্ৰ মঞ্চত যদিও শতবৰ্ষ অতিক্ৰম কৰক তেওঁলোকে পূজা মন্দিৰে কৰিলে দুৰ্গা পূজা আয়োজন হয় এবাৰ 65 বছৰ হ'ব আৰু নাটকৰ ক্ষেত্ৰত এটা অভিন্ন অংশ আছে কাৰণ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সংস্কৃতিবান সবাই বন্ধা বাকী অভিনেতাসকল চাগে একাধিক্ৰমে আহিলে দাদা মোৰ লগত দাদা কেনেধৰণৰ প্ৰস্তুতি ভাল হৈছে আমাৰ প্ৰগ্ৰেম আমাৰ সকলো দিশৰ পৰা হৈছে আমাৰ 5 দিনীয়া প্ৰগ্ৰেম আছে প্ৰথম দিনাখনে মহিলাবিলাকৰ আছে তাৰ পিছদিনাখন আমাৰ এই মইনা মেলৰ আছে তাৰ পিছদিনাখন আমাৰ কালচাৰেল প্ৰগ্ৰেম আছে তাৰপিছত নাটক আছে তাৰপিছত আমি গোটেইখিনি মিলি পেলাই গেট টুগেডাৰ আমি কৰোঁ নিশ্চয় মই এতিয়া আপোনাক মই যিহেতু দৃশ্যাংশ চালোঁ হেৰি বুলি মাতিম নে হেৰা বুলি মাতিম আপোনাৰ নামটো অনন্য বৰা কেনেধৰণৰ অভিজ্ঞতা বহুত ভাল লাগিছে আগতেও ইয়াৰ লগত জড়িত হৈ আছোঁ সকলোকে এনেকৈ লগ পাই বহুত ভাল লাগে এনেকৈ কৰি নিশ্চয় নাটক বুলিয়ে মানে আমি দেখিছোঁ এজন মানুহ দেখিছোঁ তেখেতৰ ইতিমধ্যে হাতখন চাগে ভাগিছে হয়নে অকণ ফাটিছে তথাপিও নাটক কৰিবলৈ আহিছে বিষটো কাৰ বুকুত বেছিকৈ আছে হাতৰ নে নাটকৰ
নাটকৰ বেছি থাকিব নাটকৰ বেছি থাকিব। কাৰণ ভাল কৰিব লাগিবতো তাতে হাস্যমধুৰ চৰিত্ৰ হাস্যমধুৰ চৰিত্ৰ আপোনাৰ নামটো কৰিলে ভাল হ'ব মোৰ নামটো প্ৰণৱজিৎ চক্ৰৱৰ্তী মনোবিশ্ব হয় নাটকৰ লগত কিমান বছৰৰ পৰা জড়িত বহুত বছৰ হ'ল থিয়েটাৰতো কৰিলোঁ বহুত জেগাতো কৰিলোঁ নাটক আৰু সবাই বন্ধাতে ঘৰ যেতিয়া সবাই বন্ধা পূজা মন্দিৰত বহুতবাৰ নাটক কৰিছোঁ ইয়াত মই একাধিক ক্ৰমে দেখুৱাবলৈ চেষ্টা কৰিম মোৰ কেমেৰা পাৰ্চন ৰাজীৱে দেখুৱাব যে চৰিত্ৰ কৰা বা কলা কৌশলীসকল এটা কথা যে নাটকৰ আগফালে যিসকল মানুহ থাকে তাৰ সমান্তৰালভাৱে পিছফালেও কিন্তু সমসংখ্যক মানুহেই থাকে কাৰণ এটা অনুষ্ঠান হ'বলৈ হ'লে এটা হাতৰ আঙুলি নহয় এটা মুঠি হ'ব লাগিব মই বাইদেউৰ ওচৰলৈ যাম বাইদেউ খুব সুন্দৰকৈ আছে বাইদেউ চৰিত্ৰ কৰিছেনে কৰিছোঁ কেনেধৰণৰ চৰিত্ৰ মই এবাৰ নিগেটিভ কেৰেক্টাৰ এটা কৰিছোঁ মানে আপুনি খলনায়িকাৰ হয় এটা ডাইলগ ক'ব পাৰে যদি মনত আছে চাই পেলাই ক'লেও আপত্তি নাই মানে মই অলপ পিছত সোমাইছোঁ মানে প্ৰথম মই সোমোৱা নাছিলোঁ এইবাৰ মানে নকৰোঁ বুলি ভাবিছিলোঁ অলপ দেৰি হ'ল সোমোৱা মোৰ এই 2 দিন হৈছেহে ৰিহাৰ্চেল তথাপিও নাটকৰ পোকটো মূৰত আছে আছে যথেষ্ট আছে আপোনাৰ নামটো সংগীতা শৰ্মা কেনেধৰণৰ প্ৰস্তুতি পূজাই হওক নাটকৰ প্ৰস্তুতিটো পূৰ্ণগতিতে চলিছে কিন্তু খুব কম দিনৰ ভিতৰত আৰু খুব মানে কম সময়ৰ ভিতৰত আমি এখন নাটক উপহাৰ দিবলৈ চেষ্টা কৰিছোঁ কিয়নো সময় বহুত কম আৰু নাটকখনৰ মানে আমাৰ প্ৰতিজন চৰিত্ৰই আচলতে ব্যক্তিগত খণ্ডত থাকে তেওঁলোকৰ খুব ব্যস্ততা সেইটো কাৰণে আমি 8টা 8:30টাৰ পৰাহে ইয়াত ৰিহাৰ্চলটো কৰোঁ নিশ্চয়কৈ অপেচাদাৰী মঞ্চৰ শিল্পীসকলৰ কথা যদি কওঁ যে ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰ ডাঙৰীয়াই কেতিয়াই কৈছিল 1962 চনতে কৈছিল যেতিয়া তেওঁ ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰি যে মঞ্চ দুখন এখন পেচাদাৰী আৰু এখন অপেচাদাৰী পেচাদাৰী মঞ্চ বুলি ভ্ৰাম্যমানক কোৱা হয় অপেচাদাৰী বুলি কোৱা হয় আমাৰ থলুৱা শিল্পীসকলক যাৰ এই সবাই বন্ধা অঞ্চলৰ মানুহখিনিৰ লগত যথেষ্ট ভালো লাগিছে ইয়াৰ প্ৰথম নিশ্চয় মই পৰিচালক মহোদয়ক সুধিম যে পেচাদাৰী নাটকৰ কথা অলপ সুকীয়া অপেচাদাৰী মঞ্চত অভিনয় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্টখিনি চেলেঞ্জ থাকে হয় কেনেধৰণৰ পৰিচালক হিচাপে কেনেধৰণে আপুনি গোটেই কথাখিনি মেনেজ কৰি পেলাই মই মেইনটেইন কৰি পেলাই বুলি ক'লে ভুল হ'ব মেনেজ কৰি পেলাই একাংশ অপেচাদাৰী শিল্পীক আপুনি আনিছে ইয়াত কোনো পেচাদাৰী নহয় কোনোবা কামৰ পৰা আহিছে মনৰ উৎসাহ লৈ পেলাই ইয়ালৈ আহিছে নাটক কৰিছে পূজা বুলি কৰিছে কিন্তু পৰিচালকৰ মাজত সদায় এটা চেলেঞ্জ থাকে সেই চেলেঞ্জটো আপুনি কেনেকৈ একচেপ্ট কৰিছে চেলেঞ্জটো একচেপ্ট মানে এনেকুৱা ধৰণে কৈছোঁ যিখিনি ইয়াত কেৰেক্টাৰ আছে সকলোৱে প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহ লোকৰ তত্বাৱধানত কাম কৰা মানুহ তথাপিতো হাবিয়াস থকাৰ কাৰণে ইয়ালৈ আহিছে এটা প্ৰাণ লৈ সেই প্ৰাণটোক মই কিমান সজীৱ কৰি তুলিব পাৰোঁ আৰু এই দৰ্শকখিনিৰ মাজত দৰ্শকখিনিৰ দৃষ্টিকোণত মই তেখেতসকলক কিমান জীৱন্তভাৱে উপস্থাপন কৰিব পাৰোঁ সেইটো মই চিন্তা কৰি তেখেতসকলৰ মাজত মই যুঁজি আছোঁ অপেচাদাৰী মঞ্চৰ পৰিচালকসকলৰ বিশেষকৈ যিখিনি চেলেঞ্জ দৃশ্যসজ্জাৰ পৰা আৰম্ভ কৰি আৱাস সংগীতলৈকে শিল্পী কলাসকলৰ পৰা আৰম্ভ কৰি পেলাই ছিটিংছলৈকে কেনেদৰে কম্প্ৰমাইজ কৰিবলগীয়া হয় প্ৰত্যেকটো ক্ষেত্ৰত আচলতে কোনো মুহূৰ্তত কি হয় বিফল হ'বলগীয়া হয় বিফল হ'লেও তাক আমি বহুত কষ্টেৰে ত্যাগেৰে সেই বস্তুখিনি আমি উপস্থাপন কৰিবলগীয়া হয় বহুত কষ্ট থাকে তথাপিতো চবৰে হাবিয়া তথাপি সকলোৱে মানে কি নিজে হাত উজাৰি কাম কৰে নিশ্চয় পদ্যুত আছে মই অকণ আগলৈ বিচাৰিম পদ্যুতক বোধহয় পদ্যুত এবাৰ সবাই বন্ধা পূজা মন্দিৰৰ সম্পাদকৰ দায়িত্বত আছে সম্পাদক নহয় মই একচুৱেলি সাংস্কৃতিক বিভাগৰ আহ্বায়ক হিচাপে নিশ্চয় সাংস্কৃতিক বিভাগৰ আহ্বায়ক হিচাপে আছে আৰু আমি সাংস্কৃতিকৰ কথাই পাতি আছোঁ শতবৰ্ষ গঢ়ি গ'ল পূজা মন্দিৰ দুৰ্গা পূজা হোৱা প্ৰায় 65 বছৰ পাৰ এইবাৰ 65 বছৰ বুলি গম পাইছোঁ নাটকৰ লগত সংস্পৃষ্ট হৈ আছে আপোনালোকৰ পূজা মন্দিৰ কেনেধৰণৰ প্ৰত্যাহ্বান সংস্কৃতিও জীয়াই ৰাখিব লাগিব ধৰ্মীয় অনুভূতি লাগিব প্ৰত্যাহ্বান কেনেধৰণৰ সৰ্বপ্ৰথমতে আপোনালোকৰ এই চেনেলৰ যোগেদি সবাই বন্ধা পূজা সমিতিৰ তৰফৰ পৰা আমি আগন্তুক শাৰদীয় শুভকামনা সমগ্ৰ অসমবাসী তথা যোৰহাটবাসীলৈ জনাইছোঁ সাংস্কৃতিক নগৰী যোৰহাট এই যোৰহাটৰ এই সাংস্কৃতিক নগৰীৰ উত্তৰ দিশে আমাৰ সবাই বন্ধা পূজা মন্দিৰ যোৰহাটত অৱস্থিত আৰু এই সবাই বন্ধা পূজা মন্দিৰৰ যি নাট্য অভিনয়ৰ যি ইতিহাস সেই ইতিহাস আজিৰ নহয় আজি বহুত বছৰ 1960 চনত যি দুৰ্গা পূজা হৈছিলে তাৰ পৰা বৰ্তমানলৈকে নাই নিশ্চয় মই কথা গম পাইছোঁ
পূজাৰ লগত নাটকৰ এটা সংস্কৃততা আছে যোৰহাট জিলাৰ, বিশেষকৈ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। কেনেধৰণৰ প্ৰস্তুতি হয় সবাই বন্ধা পূজা মন্দিৰৰ এই যি গতি কেতিয়াৰ পৰা আৰম্ভ হৈছে? মই সভাপতি হিচাপে সবাই বন্ধা পূজা মন্দিৰৰ বৰ্তমান মই সভাপতি পবিত্ৰ বৰঠাকুৰ। মই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি অসমৰ তথা ভাৰতৰ প্ৰতিজন ব্যক্তিলৈ মই শাৰদীয় সম্ভাষণ জনাইছোঁ যাতে সকলোৰে মংগল হওক, দেশখন উন্নতি হওক। সবাই বন্ধা পূজা মন্দিৰৰ এটা নাট্য অভিনয়ৰ এটা ইতিহাস আছে, যিখন মঞ্চৰ পৰাই অসমৰ বোলছবি জগতৰ বহুতো খ্যাতিসম্পন্ন অভিনেতা আমাৰ এই সবাই বন্ধাৰ পৰাই ওলাই গৈছে, যিসকলে এতিয়া ধৰক প্ৰস্তুতি পৰাশৰ পৰা প্ৰাঞ্জল শইকীয়াৰ পৰা বিভিন্নজন এইখন ষ্টেজৰ পৰাই গৈছে। এই বছৰ মই সভাপতি হিচাপে সবাই বন্ধা পূজা মন্দিৰৰ যিটো সাংস্কৃতিক যাত্ৰা, সেই সাংস্কৃতিক যাত্ৰাৰ দুজন উপযুক্ত আহ্বায়ক হিচাপে মই ৰাতুলতন বৰঠাকুৰ আৰু প্ৰদ্যুৎ ফুকনক মই নিয়োগ কৰিছোঁ, যাতে আমাৰ গোটেই প্ৰগ্ৰেমখিনি বিশেষভাৱে নাটকখন অশ্ৰু তৰংগ, অসমৰ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ বিকাশ বৰুৱাৰ মঞ্চ সফল নাটক অশ্ৰু তৰংগক এইবাৰ আমাৰ ৰাইজে চিলেক্ট কৰিছে। আৰু মনোজ শইকীয়া ডাঙৰীয়াৰ সুন্দৰ পৰিচালনাৰে মই দেখিছোঁ আমাৰ শিল্পীসকলে বৰ সুন্দৰ ধৰণে অভিনয় কৰি আছে, প্ৰেক্টিছ কৰিছে। মই আশা ৰাখোঁ যাতে আমাৰ এই নাটকখন অষ্টমী আৰু নৱমীৰ দিনা এখন মঞ্চ সফল নাটক হয়। যোৱাবাৰৰ যিখন নাটক আছিল এটা বৰ সুন্দৰ আমাৰ ৰাইজৰ মাজত সুন্দৰভাৱে নাটকখন কৰিছিল আৰু বাহিৰতো ইয়াৰ সবাই বন্ধা নাটকৰ বিষয়ে মোক কৈছিল যে মই আছিলোঁ যোৱাবাৰ কালচাৰেল বিভাগৰ মই আহ্বায়ক, আৰু মই আশা ৰাখিছোঁ এইবাৰ এই নাটকখন অতি সুন্দৰ ধৰণে অনুষ্ঠিত হ'ব। আমাৰ সবাই বন্ধা পূজা মন্দিৰৰ পৰা যিখিনি দিব লাগে, যিখিনি সহায় সহযোগ কৰিব লাগে, নাটকৰ প্ৰত্যেকজন কলা কৌশলীক প্লাছ ডাইৰেক্টৰ আমি গোটেইখিনি আমি দায়িত্ব লৈছোঁ। হয়, এয়াই আছিল যোৰহাটৰ নাটকৰ কথা, যোৰহাট শৰতৰ লগত নাটকৰ যি সংস্কৃতি তাৰ কথা। ইতিমধ্যে যোৰহাটৰ শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হল বা যোৰহাটৰ তৰাজান সন্মিলনৰ নাটকৰ আখৰাৰ পাছত সবাই বন্ধা পূজা মন্দিৰৰ যি আগন্তুক শাৰদীয় উপহাৰ, সেই নাটকৰ বিষয়ে আমি আপোনালোকক দেখুৱালোঁ। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে নাটকৰ লগত জড়িত যোৰহাটৰ সাংস্কৃতিক প্ৰাণ ৰাইজে এটা কথা এতিয়াও চিন্তা কৰে, পেছাদাৰী মনোভাৱে নহয়, সাংস্কৃতিক মনোভাৱে এতিয়াও আগবাঢ়ি আছে সচেতন যোৰহাটৰ সচেতন নাট্যকৰ্মী। যোৰহাটৰ পৰা এই প্ৰতিবেদন চোৱাৰ পাছত পুনৰ আমি লৈ যাম যোৰহাটৰ আন এক পূজা মন্দিৰ প্ৰেক্ষাগৃহলৈ, য'ত অনুষ্ঠিত হ'ব নাটকৰ সময়ত অৰ্থাৎ শাৰদীয় পূজাৰ সময়ত নাটকৰ এক অনন্য সংযোজন। যোৰহাটৰ পৰা কেমেৰা ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। বুলি ভ্ৰাম্যমানক কোৱা হয়, অপেচাদাৰী বুলি কোৱা হয় আমাৰ থলুৱা শিল্পীসকলক, যাৰ অৱস্থা আজিৰ তাৰিখত যথেষ্ট শোচনীয় যদি কোনোবাই পেছাদাৰীভাৱে অপেচাদাৰী মঞ্চত অভিনয় কৰে। বিভিন্ন ব্যক্তি আমাৰ লগতে বাইদেউ স্কুলতে কৰিছে আখৰাটো? স্কুলখন দেখুওৱা নহয়, ঘৰুৱা পৰিৱেশে। না, আপুনি যিহেতু শিক্ষক নাটকত অভিনয়ো কৰিছে, আপোনালোকে আখৰাও কৰিছে এখন শিক্ষানুষ্ঠানত, শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ডাইলগ এটা ক'ব নেকি, আপোনাৰ সংলাপ এটা? শিক্ষয়িত্ৰী হিচাপে ক'বলৈ হ'লে টিচাৰ ষ্টুডেণ্টখিনিক কৈছোঁ, শুনা, তোমালোকে আজি মই যিখিনি পঢ়ুৱাই দিলোঁ এইখিনি ঘৰত ভাল কৰে আকৌ এবাৰ পঢ়ি চাবা, তেতিয়াহে বুজিবা স্কুলত তোমালোকে কি শিকিলা। আৰু কাইলৈ মই তোমালোকক আকৌ সুধিম, তোমালোকে এজন এজনকৈ সকলোৱে ক'ব লাগিব, বুজি পাইছা নহয়? আপোনাৰ নামটো? মোৰ নাম নিৰ্মালী বৰা। খুব সুন্দৰ। মন্টুদা আছে, মন্টু খাউন আছে, এসময়ত জাতীয়তাবাদী শিবিৰৰ নেতা, এতিয়া মঞ্চ অভিনেতা বুলিয়ে ক'ব লাগিব। নাটকৰ লগত জড়িত আমি আগৰ পৰাই জানো, প্ৰস্তুতি কেনেকুৱা, চৰিত্ৰ? পোনপ্ৰথমে আপোনাৰ নিশ্চয় জৰিয়তে সকলোকে মই শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সবাই বন্ধা পূজা মন্দিৰত নাটকৰ স্থানটো অলপ সুকীয়া, আৰু এই পূজা মন্দিৰৰ লগত মই কেইবছৰ জড়িত হৈ আছোঁ, যিহেতু মানে বিশেষকৈ মঞ্চনাটকৰ লগত জড়িত হৈ আছোঁ। এইবছৰ মোৰ মোৰ ঘৰত পৰিছে বিজু, মোৰ কেৰেক্টাৰৰ নাম বিজু। মানে সমাজৰ মানে মোৰ সমাজৰ প্ৰেছাৰত আহি পেলাই মানে এটা মানে ভাল কাম কৰা চৰিত্ৰ, কিন্তু সমাজে তাক স্বীকৃতি নিদিয়ে ভাল বুলি, তাক গুণ্ডা বুলি স্বীকৃতি দিয়ে, কিন্তু প্ৰকৃততে তেওঁ ভিতৰে ভিতৰে ভাল কামেই কৰি থাকে।
তেনেকুৱা ধৰণৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ। নিশ্চয় শৰীৰটো দেখিলে গম পায় যে আচলতে গুণ্ডা বা তেনেকুৱা ধৰণৰ চৰিত্ৰ দিব। তথাপি এটা সংলাপ শুনিব বিচাৰিছোঁ যদি মনত আছে। আছে তহঁতৰ বাপেৰ হঁতে কি কৰে? মছজিদত নামাজ পঢ়ে, মিটিঙত ডাঙৰ ডাঙৰ ভাষণৰ ফুলজাৰিৰে এই ৰসাতলে যোৱাৰ দেশখনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, আৰু আমি অভাৱৰ টাউনত দাড়ি চুলি ৰাখি ঘূৰি ফুৰিবৰ বাবে সমাজৰ চকুত গুণ্ডা বদমাছ, নহয় জানো? ধন্যবাদ 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 মন্ত্ৰীদা। আৰু এজন ব্যক্তি আছে, প্ৰথমে আপোনাৰ পৰিচয়টো। মোৰ নাম সুজিত চক্ৰৱৰ্তী। মই নাটকখনত কবিৰ বুলি এটা গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছোঁ। নাই মই পৰিচালক ডাঙৰীয়া অকণ বিচাৰিম যে চাই পেলাই আচলতে কেৰেক্টাৰ ডিছকাশ্যন কৰা হৈছে নেকি, আৰু শকত আপত মানুহখিনি কাষ্টেকতে গুণ্ডাই দিয়া হৈছে। ধৰি লওক কেৰেক্টাৰ অনুযায়ী আমি চৰিত্ৰ অনুযায়ী আচলতে পৰিচালকে স্বাস্থ্য বা হেৰিখিনি চোৱা হয়, শৰীৰৰ হেৰিটো আৰু তেখেতৰ কিমান বোলনেছ সেইখিনি চোৱা হয়, তাক চাই আমি কেৰেক্টাৰখিনি মানে চিলেক্ট কৰোঁ। নাই সেইকাৰণে আপোনাক আচলতে মই ওচৰত বিচাৰিছিলোঁ কি যিয়ে নহওক আৰু এজন ব্যক্তি যিহেতু গুণ্ডাৰ চৰিত্ৰত আপুনি কৰিছে, শাৰদীয় দুৰ্গা পূজাৰ সময়ত আপোনাক আপুনি গুণ্ডা বুলি ক'লে মহিষাসুৰ বুলি ক'ব, সেই কথা আমি নকওঁ, এটা সংলাপ কওক। এই মহাজন, এই দুনিয়াত কবিৰে নোৱাৰা কাম একো নাই। কবিৰক লাগে মাথো ফুচকা দিয়ক আৰু যাওক। ধন্যবাদ। টুবু আছে আমাৰ লগত, টুবুৰ চৰিত্ৰটো। মোৰ চৰিত্ৰটোৰ নাম হ'ল সুন্দৰ শৰ্মা। একচুৱেলি মোৰ চৰিত্ৰৰ পৰাই গোটেই নাটকখনত তাৰমানে জড়িত নাই দেখাই শুনাই মানুহটো সুন্দৰ, গতিকে চৰিত্ৰৰ সৈতে মিলিছে সুন্দৰ শৰ্মা। মই একচুৱেলি ঘৰখনত ছেকেণ্ড ল'ৰা, ঠিক আছে। ত' মই পঢ়া শুনা কৰি পেলাই চাকৰি কৰি পেলাই ধনী মানুহৰ ছোৱালীজনী বিয়া পাতোঁ। তাইক বিয়া পতাৰ পিছতে গোটেই ঘৰখনত তাৰমানে কণ্ডলখিনি আৰম্ভ হয়। সেইটোৱে কেন্দ্ৰবিন্দুৰ ওপৰতেই নাটকখন হৈছে। মই ছাছপেন্সটো নিবিচাৰোঁ। বাইদেউ আছে, বাইদেউ আপোনাৰ। নমস্কাৰ, মোৰ নামটো হৈছে সুদীপ্তা বৰুৱা ফুকন, আৰু মই যিটো কেৰেক্টাৰ লৈছোঁ সেইটো হৈছে কবিতা। চবেই মোক কবি বুলি পাতে কেৰেক্টাৰটোত। মই হৈছোঁ এই নাটকখনৰ যিজন মানে দেউতা আছে গণাই বুলি, তেখেতৰ দুহিতা। নাটকৰ লগত শাৰদীয় উৎসৱৰ দুৰ্গা পূজাৰ এটা মধুৰ সম্পৰ্ক আছে। যোৰহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নাটকৰ লগত দুৰ্গা পূজা এটা সংশ্লিষ্ট এটা ইতিহাস, সবাই বন্ধা পূজা মন্দিৰ এটা ইতিহাস আছে। এই ইতিহাসৰ লগত জড়িত হ'ব পাৰে, আপুনি কেনে অনুভৱ কৰে? বুজাব নোৱাৰা ভাষা, মানে জন্মলগ্নৰ পৰাই এই পূজা মন্দিৰৰ লগত এই নাটকৰ লগত আছোঁ। সবাই বন্ধা দুৰ্গা পূজা আৰু সবাই বন্ধা নাটক এটা টকাৰ ইপিঠি সিপিঠি। ইমান ধুনীয়া এটা পৰিৱেশ আপুনি হয়তো খুব কম জেগাতহে পাব, য'ত সৰুৰ পৰা বয়সস্থ মানুহলৈকে দুৰ্গা পূজাৰ প্ৰত্যেকটো অনুষ্ঠান খুব সুন্দৰকৈ উপভোগ কৰে। নাটকেই হওক, নাচ গানেই হওক, আৰু যিহেতু আমাৰ এই গ্ৰুপটো ইমান মানে বণ্ডিংটো আছে, এই বণ্ডিংটো পূজাৰ পাছত আমি খুব মিছ কৰোঁ। আমাক বৰ মানে মনত দুখ দিয়ে যে ইছৰাম কেলেই দুৰ্গা পূজাটো গ'ল, আৰু আহক সোনকালে। নিশ্চয়। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰগতিশীল সমাজ ব্যৱস্থাত সকলোৱে ব্যস্ত, তাৰ মাজত অপেচাদাৰী নাটক কৰিবৰ কাৰণে খুব কম সংখ্যক লোক ওলাই আহে। আপোনালোক ওলাই আহিছে, ইয়াৰ পৰা কোনো মাননি নাপায়। সময়ৰ খৰচটো আচলতে আমি নকওঁ, কাৰণ আজিকালি সকলোৱে কয় যে সময় মানে পইচা, কিন্তু তাৰ মাজত আন্তৰিকতাৰ আপোনালোক আহিছে সংস্কৃতিত পূজা কৰিবৰ কাৰণে। সবাই বন্ধা পূজা মন্দিৰৰ এই পবিত্ৰ মঞ্চত কিমান বছৰৰ পৰা জড়িত, আৰু নাটকৰ ক্ষেত্ৰত যোৰহাটৰ ইতিহাসৰ কথা আপুনি কেনেদৰে আমাৰ দৰ্শকসকলক আপুনি বিশ্লেষণ কৰিব? নমস্কাৰ, মই মইনা মেলৰ পৰাই মই জড়িত, মানে মই ক্লাছ 2-3 মানৰ পৰাই জড়িত ইয়াত, আৰু তাৰ পৰা একাংকিকা কৰিলোঁ। তাৰপিছত এতিয়া লাহে লাহে ফুলফিলত আহিছোঁ। তাৰপিছত কি হয় কি আমাৰ এই নাটকখন প্ৰত্যেক বছৰে হয়, আমি বিভিন্নজন লগ হওঁ, আৰু যেতিয়া আমি লগ হওঁ এনেকুৱা লাগে এটা পৰিয়ালৰ নিচিনাকৈ সদায় আমি লগ হওঁ, আৰু সেইটো অনুভূতি বুজাব নোৱাৰিম মানে। নিশ্চয়। আৰু শেহতীয়াকৈ অপেচাদাৰী মঞ্চৰ চেলেঞ্জসমূহ আপুনি কি বুলি ভাবে, আৰু প্ৰথম পৰিচয়টো আপোনাৰ? নমস্কাৰ, মোৰ নামটো ৰঞ্জিত বৰা। মই মানে ইয়াত এটা সৰু চৰিত্ৰ এটা কৰিছোঁ, মানে এই মহাজনৰ লগোৱা দিগন্ত বুলি যিটো কেৰেক্টাৰ কৰিছোঁ, মানে তেওঁ যিখিনি কাম কৰিব তেওঁলোকক মানে অকণমান মানে মই উঠাই দিয়া, মানে তেওঁ যিটোকে কৰিব মানে কমেডি টাইপত মানে উঠাই দিব লাগে, আৰু মানে মই অকণ চতাই দিওঁ, মানে আমাৰ ভাষাত ক'বলৈ জেক দিয়া মানুহ, জেক দিয়া মানুহটো ঠিক তেনেকুৱা মানে।
কিন্তু নাটক মই বৰ বিশেষ নাটকৰ একচুৱেলি অভিনয় কৰা মানুহ ইমান নহয় মানে মই ডান্সৰহে হয় কিন্তু তথাপিও নাটকক ভাল পোৱাৰ কাৰণে মানে মই আজি নাটকৰ জগতখনলৈ এনেকেই মানে আহি পেলানি কৰিছোঁ বিশেষকৈ এই সবাই বন্ধা অঞ্চলৰ মানুহখিনিৰ লগত যথেষ্ট ভালো লাগিছে ইয়াৰ প্ৰথম নিশ্চয় মই পৰিচালক মহোদয় সুধিম যে পেছাদাৰী নাটকৰ কথা অলপ সুকীয়া অপেছাদাৰী মঞ্চত অভিনয় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্টখিনি চেলেঞ্জ থাকে হয় কেনেধৰণৰ পৰিচালক হিচাপে কেনেধৰণে আপুনি গোটেই কথাখিনি মেনেজ কৰি পেলাই মই মেইনটেইন কৰি পেলাই বুলি ক'লে ভুল হ'ব মেনেজ কৰি পেলাই একাংশ অপেছাদাৰী শিল্পীক আপুনি আনিছে ইয়াত কোনো পেছাদাৰী নহয় কোনোবা কামৰ পৰা কৰি দিম ছমাহৰ ভিতৰতে নতুন ঘৰ নতুন ড্ৰয়িং ৰুম সেইকাৰণে তাই তালৈ যাবলৈ মন নকৰে তাই কিয় বুজি নাপায় বাৰু তাই ইয়াত থাকিলে যে মোৰ মানুহজনীও ইয়াত থাকে নুবুজে কোনেও নুবুজে একমাত্ৰ মইহে বুজি পাওঁ মোৰ কথাটো কিমান আশাৰে মানুহজনীক চাওঁ বুলি ইয়ালৈ আহিছোঁ কিন্তু ঘৰত কোনো নাই নি বাৰু কাকো দেখা নাই যে বাৰু ইমান দুখ সেৱা কৰি আহিছোঁ যেতিয়া আমত বহি চিগেটটাকে খাই বিলাতী 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 মই আহিছো ঐ বিলাতী তই ইয়াকে কৰিলি ইমান দূৰৰ পৰা মই ঢপলিয়াই আহিছো কিমান আশা মই পুখুৰত বান্ধি আনিছো কিন্তু তই মোৰ আশাত চেঁচা পানী ঢালিলি বাৰু থাক মই যাওঁ বুজিছ মই যাওঁ কিয় নকৰিম তই থাক মই যাওঁ পাৰো কিয় নোৱাৰো কিয় যোৱা নাই জান এই ভিতৰৰ মানুহখিনি আগত যদি মোৰ নামটো কাঢ়ি মাত মোৰ নাচ লাগিব নাই বাৰু মোৰ লাজ লাগিব মানে ভিতৰৰ মানুহখিনি আগত যদি মোৰ নামটো কাঢ়ি মাত মোৰ লাজ নালাগিব নে কিবা হয় নেকি হ'ব দে আজি পৰা তেন্তে ময়ো তোক নাম কাঢ়ি নামাতো তয়ো মোক নাম কাঢ়ি নামাতিবি হ'ব তেতিয়াহ'লে তই কি দাদা যাবৰে হ'ব এতিয়া ঐ তই শুনিছনে নাই ডোন্ট ডিস্টার্ব মি মোৰ টোপনি পুৰা হোৱা নাই যাৰ মোক ডিস্টার্ব কৰি নাহিবিচোন শুব নালাগে উঠ মই ঘাটৰ পৰা পানী আনোগৈ তই মলয়হঁতৰ ঘৰৰ পৰা ফুল কেইবামান আনি তুলসী মেলিটোৰ ওচৰতে থৈ দিবি ঐ তই শুনিছনে নাই দাদা নিজৰ ডিউটি কৰি থাকক বৰ দিগদাৰি কৰি থাকক মোৰ ডিউটি মই নিজে পুৰা কৰিম বাজে লেকচা নামাৰিবি সোনকালে ফুলকেইটা নি থ মই আহোঁগে ৰাতিটো টোপনি অহা নাই এতিয়া অকণো শুবলৈ নিদিলে এতিয়া মই নিজৰ কাম কৰি আকৌ শুই থাকিম বাপেকে হে প্ৰভু করুণাময় দয়ার সাগর তুমি এই দিন দরিদ্রর প্রতি চকু মেলি চোৱা প্ৰভু তুমি নাচালে
তুলি নাচালে কোনো উপায় নাই প্ৰভু। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই, কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।